আকুল কি কৰি আছা? মই খাইছোঁ। কি খাইছা? মই ভুজিয়া খাইছোঁ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বিস্কুট খাইছোঁ, চাহ খাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ত। আশা কৰোঁ সকলোকে ভালে থাকক, আমাৰো ভাল। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। আজি হৈছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাই। আকুল কি খাইছা? ভুজিয়া খাইছোঁ। ভুজিয়া খাইছা? এওঁলোকে পূজা কাম কৰি আছে আৰু দেখাম বাৰু মই সকলোবোৰ। আৰু এতিয়া সেইকাৰণে ৰাতিপুৱাই আজৰি কৰিছোঁ গা চা ধুই মেলি দিনটোলৈ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি বহুত বেছি গৰম ৰ'দ কি হয় আৰু ইফালে চুলি ধুই দিছোঁ। চুলি ধুলে বৰ গৰম উঠি থাকে নহয়, মোক বৰ গৰম দিছে এতিয়া। বাৰু যি কি নহওক, চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰি দিওঁ যেতিয়া শেষলৈকে। আৰু ভিডিঅ'টো চোৱা সেইটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে পূজাৰ বজাৰ অলৰেডি হৈছে। গোটেইখিনি ধূপ ধূনা চাকি যিখিনি প্ৰয়োজন হয় গোটেইখিনি যোগাৰ কৰি লোৱা হৈছে। লগতে প্ৰসাদ দিব। প্ৰসাদৰ নামত এইবাৰ আমাৰ ঘৰত দিব পায়স। আৰু ৰাতিলৈ গম পাইছে ভাত মাংস এনেকৈ ৰেডি কৰা হৈছে। আৰু একো ডাঙৰ কথা নহয় পূজা কৰাৰ পিছত সকলোৱে মিলিজুলি এসাঁজ খোৱাটো। প্ৰতিটো দিন আচলতে মানুহৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে কাম বুলি দিনটো গুচি যায়। সেইসকলৰ বাবে আচলতে কৰ্মব্যস্ততাৰ পৰা এটা দিন হাত সাৰি সকলোৱে যদি মিলি এসাঁজ খায় তেনেহ'লে মনবোৰ আচলতে ভাল লাগে। আৰু সেই তেনেকুৱাই ভাবিয়ে আচলতে আয়োজন কৰা হৈছে ঘৰত। লগতে গাঁও জ্ঞাতি দুই এজনকো নিমন্ত্ৰণ কৰা হৈছে। সেয়াই আৰু বৰ বিশেষ তেনেকুৱা একো নহয়। তেনেকেই সকলোৱে মিলি এসাঁজ খালে আচলতে মন চনবোৰো ভাল লাগে। এফালে আছে। মই দি দিছোঁ। চাহ এইফালে চা। ভালেই নিচিনাহে ইফালে মায়ে বনোৱা পায়সেদি বিৰাট বেছি টেষ্টি হৈছিলে আচলতে। মানে একদম জোখৰ, চব জোখৰ হৈছিলে। বহুত ভাল হৈছিলে। মই যে কেইবাৰ কৈছোঁ ভাল হৈছে বুলি, আচলতে বহুত সঁচাকৈ ধুনীয়া হৈছিলে খাবলৈ। এইফালে চাই দিয়া। তুলি দিছ আজি পূজা। এইফালে চোৱা, এইফালে চোৱা। ধুনু ছোৱালী একো তুলি দিছোঁ। বহুত গৰম দিছে দেই। খাম দিছোঁ। আৰু এতিয়া লাহে লাহে মানুহবোৰ আহিছে আৰু আহি আছে বাহিৰত। মানে পূজা কৰিছে তাতে বহিছে আৰু পায়স চায়স তাতে দিয়া মেলা হৈ আছে। সেয়াই চাই থাকিব ভিডিঅ'টো। বহুত গৰম উঠিছে সেইকাৰণে মানে ইমান ভিডিঅ' চিডিঅ' কৰি থকা নাই। যি পাৰিছোঁ আৰু হেৰি কৰি আছোঁ। এইখিনি মাংস এই শুনিছা, কাগজবোৰ যে লাগি পেলাই তাত থাকেই। 12 কেজি নে 13 কেজি। মই কৈছিলোঁ নহয় এই কলপাত এখিলা দি দিয়ক বোলো। হেৰি কি বুলি কয়, তেতিয়া ভাল হ'ব নেকি। ইফালে আহি গ'ল, মাংস ৰেডি হৈ গ'ল। আৰু এয়া হৈছে খাচী মাংস। আৰু এইফালে খাচী মাংস কিমান 13 কেজি। 13 কেজি খাচী মাংস ৰাতিৰ কাৰণে যোগাৰ কৰা হৈ গ'ল। দেখাই দিছোঁ আৰু
বাপৰে বহুত বেছি আচলতে আজি গৰম আৰু বেছি সময় বাহিৰত থাকিবই নোৱাৰি আৰু এইফালে দেখিছে ইহঁতি বহাই থৈছোঁ বাহিৰত মানে খেলিবলৈ মন কৰিব পাৰে আকলে যে ইহঁতক দেখিলে কোনে খেলা ধান্দা আৰু সেইকাৰণে খেলিবলৈ মন কৰিব পাৰে বুলিয়ে ভাবি লগে লগে টিভিটো লগাই অকণমান বহাই থৈ দিছোঁ যাতে বাহিৰত মানে গৰম বহুত বেছি গৰম দৌৰা দৌৰি নকৰে আৰু ইহঁতি আহিলে মানে আকুল বহুত বেছি মানে ফূৰ্তি কৰে সদায় লগ পাই থাকে যদিও মানে ইহঁতি মানে আকুলৰ বাবে সদায় বিশেষ আৰু এই আমি মৰমতে চবেই পিটিকা বুলি মাতে আমিও পিটিকা বুলিয়ে মাতোঁ আৰু সেই চুলিখিনি যে ইমান বেছি কোমল মানে মই কালিহে চুই চাইছোঁ ইমান বেছি কোমল মানে আৰু ইমান ধুনীয়া মানে সিহঁতি গোটেই তিনিওজনী আচলতে বাই ভনী সেয়ে আকুলে মানে যি কৰে ইহঁতি তাকে কৰি দেখাইছে গুড ইভিনিং এভৰিৱান আৰু এতিয়া বাজিছে 7টা দিনৰ কাম কাজ সকলো আজৰি এতিয়া ৰাতিৰ সাজৰ কাৰণে সকলো একদম পূৰা ব্যস্ত হৈ গৈছে বাহিৰত আৰু এতিয়া পূৰা গান বাজি আছে সেইকাৰণে মই ভিডিঅ' কৰা নাই আৰু কিমান আৰু ভইচ অভাৰ কৰিব প্ৰায়খিনি ভিডিঅ'ত মই ভইচ অভাৰেই কৰোঁ আৰু সেইকাৰণে এতিয়া মন যোৱা নাই আৰু এটা বিশেষ প্ৰথম কথা কেলৈ মন যোৱা নাই মানে এতিয়া গোটেইখন তেওঁলোক মানে তাত আছে আৰু সেই সন্থাটোৰ মাজত অৰ্থাৎ পুৰুষ সন্থাটোৰ মাজত আৰু মই যে ভিডিঅ' বনাম সেইটো মানে একেবাৰে অসম্ভৱ নোৱাৰোঁ মানে ভিডিঅ' বনাব সিমানখিনি সাহস এতিয়ালৈকে গোটাব পৰা নাই মই ভিতৰতে 2-এজন মানুহকো মই ভিডিঅ' বনাব নোৱাৰোঁ এনেই আৰু একদম মানে মনে ভিডিঅ' বনাওঁ যে মনে ভিডিঅ' যেনে তেনে বনাওঁ দিনত হ'লে মানে ফ্লেছটো অফ কৰি লওঁ এতিয়া ৰাতিটো ফ্লেছটো অন হৈ যাব মানে কিমানখিনি চিন্তা কৰি চাওকচোন মানে নিদিলেও নহয় বহুতেতো ক'ব ইমান যদি তই চিন্তা কৰ মানে নিদিলেওতো হয় কিন্তু হ'লেও যে মন যায় মানে সেইকাৰণে দিওঁ আৰু সেয়াই এতিয়া বাহিৰত একদম এতিয়া এইখিনি পৰিৱেশ মই দেখাব নোৱাৰোঁ কাৰণ তেওঁলোকে কাম কাজ কৰি মানে পাচলি কাটি আছে মাংস বনাবলৈ যা যোগাৰ কৰি আছে আৰু সেইকাৰণে এতিয়া মই মানে আৰু তেওঁলোকৰ সন্মুখত আৰু ইফালে সিফালে ঘূৰি ফুৰিবলৈ মন নাযায় ধুনীয়াকৈ বনাই লওক তাৰপিছত কি বনালেনো দেখাম বাৰু মানে কেনেকৈ মাংস বনাইছে গম পাইছে খাহী মাংস বনাই আছে আৰু কেনেকৈ বনাইছে কেনেকুৱা সোৱাদ হৈছিলে খাবলৈ মই একেবাৰে মই যেতিয়া নিজে খাম তেতিয়াহে ক'ব পাৰিম এতিয়া বনোৱা মেলা মই দেখাই থাকিব নোৱাৰোঁ এইখিনি সেয়াই আৰু ভিডিঅ'টো চাই থাকিব আৰু যি পাৰোঁ দেখাই থাকিম ক'লে আকৌ খিচিৰি খুৱাই দিয়ে বাহ মজা এইখিনি টেষ্টৰ কাৰণে দিছেহি এইমাত্ৰ টেষ্টটো কৰি চাওঁ এইটো হাৰ্ডি দেখাতটো বিৰাট টেষ্টি খাই চাওঁ হেল্ল' আৰু বহুত দেৰি পিছত আকৌ লগ পাইছে এতিয়া বাজিছে ৰাতি 11:30 আৰু এতিয়া শুব লৈছোঁ আৰু সকলোৱে খাই মেলি আজৰি হৈ গ'ল এতিয়া ময়ো গা ধুলোঁ আকুলক ধুৱালোঁ এইটো আকুলৰ আজি টোপনিয়ে নাই মানে বাহিৰত মানুহৰ মাত শুনি আছে যে সি মানে শুবলৈ মন কৰা নাই হ'লেও আৰু টানি আজৰি তাকো গা চা ধুৱালোঁ ময়ো ধুলোঁ এতিয়া বিচনাত থৈ দিছোঁ এতিয়া 11:30 আনকালে শুৱে আজি শুবলৈ মন কৰা নাই তেতিয়া শুই থাকিব আৰু চবেই খাই মেলি আজৰি বাহিৰত প্ৰথম যিসকলে খাইছে তেওঁলোকক মানে অকণমান ভিডিঅ' কৰি দিওঁ ভয় কৰা নাই বেলেগে কৰি দিবলৈ কোনো অকণমান ভিডিঅ' কৰি দিলে আৰু তাৰপিছত আকৌ 2টা টিম মানে খাইছে আৰু তেনেকৈ যথেষ্ট আহিছিলে ভাল লাগিলে আৰু তেনেকৈ আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল আৰু ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ একেদিনাই এদিনৰ ভিডিঅ' এদিনতে শেষ কৰি দিওঁ নহ'লে আকৌ পিছদিনা আকৌ কণ্টিনিউ কৰিব লাগিলে ভাল নালাগে ইমান সেইকাৰণে সেয়াই আৰু ভিডিঅ'টো বোলো শেষ কৰি দিওঁ পাহৰিছিলোঁ এতিয়া ঘপকৈ মনত পৰিলে মোবাইলটো চাওঁতে যে ভিডিঅ'টো শেষ কৰি দিয়াই ভাল হ'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ শেষত আকৌ এবাৰ কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঠিক আছে তেনেহ'লে আজিলৈ শুভৰাত্ৰি লগ পাম এটা নতুন ভিডিঅ'ৰ আশা কৰোঁ আকৌ এবাৰ কৈছোঁ ভিডিঅ' চাই ভাল পালে ঠিক আছে তেনেহ'লে বাই